বন্ধুসকল ফায়াৰ এনঅ'চি কেনেকৈ উলিয়াব আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ জনাই আছোঁ যিটো ফায়াৰ ছেফটি মেজাৰমেণ্ট অফ দ্য ফায়াৰ ডিপাৰ্টমেণ্টৰ পৰা এইটো দিয়ে ইণ্ডাষ্ট্ৰিয়েল ফায়াৰ ছেফটিৰ কাৰণে আৰু এই চাৰ্টিফিকেটখন কেনেকৈ উলিয়াব আজিৰ ভিডিঅ'ত দেখুৱাই আছোঁ আপোনালোকক তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আৰু কোনো স্কিপ নকৰাকৈ ঠিক আছে তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো তো এনঅ'চিখন বা চাৰ্টিফিকেটখন প্ৰয়োজন হয় গাছ দিৱালী ফায়াৰ ক্ৰেকাৰ্ছ ঠিক আছে মানে দোকান পোহাৰৰ তেতিয়া দৰকাৰ হয় বা আপোনালোকে উৎসৱ পাৰ্বণ ঠিক আছে এনেকুৱা ৰিজনেল ধাৰ্মিক ঠিক আছে নন ৰিজনেল ক্ষেত্ৰত প্ৰয়োজন হয় বা বিহু এই ক্ষেত্ৰত এই চাৰ্টিফিকেটখন প্ৰয়োজন হয় আৰু কেনেকৈ এপ্লাই কৰিব তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো বন্ধুসকল এই চাৰ্টিফিকেটখন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে গুগলত আৰু চাৰ্চ কৰিব ফায়াৰ এনঅ'চি কাৰণ অক্টোবৰ বহুত বেছি হয় তেতিয়া বহুত প্ৰয়োজন হয় এইখন কাগজৰ বা এনঅ'চিখন যিখন নন অবজেকশ্যন চাৰ্টিফিকেট বুলি কোৱা হয় ঠিক আছে তো গেট ফায়াৰ ছেফটি এনঅ'চি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এপ্লিকেশ্যন ফৰ ৰিনিউৱেল অফ ফায়াৰ এণ্ড অফ ঠিক আছে ইয়াতে ক্লিক কৰি দিব ফায়াৰ এনঅ'চি টেম্পৰেৰী এইটো জাষ্ট কৰিব এণ্ড ইয়াতে চাওক এইটো আহি গৈছে চেজ এইটো ইয়াতে খোল খাই যাব বন্ধুসকল এণ্ড ফায়াৰ এনঅ'চি ৰেচপেক্ট ফৰ ফায়াৰ ছেফটি মেজাৰ ইৰেক্টিং টেম্পৰাৰী ষ্ট্ৰাকচাৰ এক্সিবিশ্যন আণ্ডাৰ ফায়াৰ ছাৰ্ভিচ ৰুল আণ্ডাৰ 1989 ফ্ৰম নম্বৰ তো এইখন চাওক ইয়াতে চবখিনি লিখা আছে গাইডলাইন প্লেন চাইট প্লেন ঠিক আছে লেআউট প্লেন ছাৰ্ভিচ প্লেন লাইচেঞ্চ পাৰ্মিশ্যন যদি কিবা এগ্ৰিমেণ্ট আছে এইখন দিব লাগিব and 28 days of the date of submission application complete in the respect along timeline and payment fees details ইয়াতে আছে আপোনালোকে চাব পাৰিব ঠিক আছে আৰু যদি তো ইয়াতে নহ'ব নাই এইটো জাষ্ট ইয়াতে আপোনালোকে ক্লিক কৰি দিব and proceed কৰিব তো ডাইৰেক্টলি গাইজ বেলেগ এটা ৱেবছাইটত খুলি যাব ঠিক আছে ইয়াতে লগইন কৰিব লাগিব আপোনাক তো মই লগইন কৰি দিছোঁ আৰু ইয়াতে ছাৰ্ভিচ এপ্লাই কেনেকৈ কৰিব চাওক তো ইয়াতে ডেস্কটপ মোড হৈ আছে ঠিক আছে এণ্ড মই দেখুৱাই আছোঁ ভিউ এপ্লাই ফৰ ছাৰ্ভিচ ভিউ অল ছাৰ্ভিচ এণ্ড গ' টু চাৰ্চ ঠিক আছে ইয়াতে চাৰ্চ কৰিম ফায়াৰ এনঅ'চি বুলি বা মোক আপোনালোকে যদি নোৱাৰে বাছ মোক হোৱাটছএপ কৰিব পাৰে ঠিক আছে মই দেখুৱাই আছোঁ আপোনালোকক একো কথা নাই তো ইয়াতে এনঅ'চি ফায়াৰ এনঅ'চি ৰেচপেক্ট মেজাৰ এণ্ড আণ্ডাৰ ফায়াৰ ছাৰ্ভিচ তো বহুকেইটা আছে টেম্পৰেৰী ষ্ট্ৰাকচাৰ এইটো ক্লিক কৰি দিম নম্বৰ 1 যেনে টেম্পৰেৰী লাগে না মোক তো টেম্পৰেৰী হয় তো ইয়াতে UBN নম্বৰ বিচাৰিছে মোবাইল নম্বৰ এই ফৰ্মখন আপোনাক ফিল আপ কৰিব লাগিব ঠিক আছে আপোনাৰ ষ্ট্ৰীট নেম লোকেশ্যন ঠিক আছে ভিলেজ সবখিনি ইয়াতে ফিল কৰিব লাগিব যেনে ধৰক মিটাৰ এক্সেছ এইটো মেইন ৰোডৰ পৰা আপোনাৰ য'ত আপোনাৰ স্থানটো ক'ৰ পৰা কিমান দূৰ হয় ঠিক আছে গাড়ী ৰখা স্থান আছে নে নাই ঠিক আছে আৰু ছাৰাউণ্ডিং প্ৰপাৰ্টিজ ঠিক আছে চাৰিওফালে কি যেনে পূব পশ্চিম উত্তৰ দক্ষিণত কি আছে যাতে সোনকালে আপোনাৰ বিচাৰি উলিওৱাত সহজ হয় তেনেকুৱা মানে 2 হুইলাৰ 4 হুইলাৰ মানে পাৰ্কিং আছে নে নাই এইবিলাক সবখিনি ডিটেইল ইয়াতে ফিল কৰিব লাগিব টেলিফোন নম্বৰ বা আৰু ইয়াতে লগতে লাগিব আপোনাৰ ইলেক্ট্ৰিচিয়ানৰ নম্বৰ ইলেক্ট্ৰিচিয়ান যে আপোনাৰ ষ্ট্ৰাকচাৰটো বনাইছে তো ইলেক্ট্ৰিচিয়ানৰ কণ্টেক্ট নম্বৰ ইয়াতে লাইচেঞ্চ নম্বৰ দিব লাগে নেম অফ দ্য ইলেক্ট্ৰিচিয়ান ইজ লাইচেঞ্চ নম্বৰ ঠিক আছে পাৰ্মিশ্যন অনলাইন তো কপি চাইড কপি অনলাইন কৰি দিব আৰু ইয়াতে ছাবমিট কৰি দিব আপোনালোকে ঠিক আছে আপোনাৰ পাৰ্মিশ্যনটো উইদিন 2 days আপোনাক মানে 24 বা 2 ঘণ্টা লাগে 2 দিন লাগে তো আপোনাৰ চাৰ্টিফিকেটটো ইমেইল যোগে পঠিওৱা হ'ব তো ইয়াতে পেন কাৰ্ডৰ নম্বৰ লাগে মানে আৰু
পেন কার্ড, ঠিক আছে, বা কমিটি পেন কাৰ্ড, তো পেন কাৰ্ড তিনি ধৰণৰ থাকে। তো এই হিচাপে বা পাৰ্চনেল পেন কাৰ্ড দিলে হ'ব, ছেক্ৰেটাৰী, আৰু লগতে লাগিব আপোনাৰ যিখন এখন এপ্লিকেশ্যন লিখিছে আপোনালোকে, কি উপলক্ষে আপোনাৰ এইটো মানে ফায়াৰ এন অ' চি আপোনালোকে বিচাৰিছে, এখন কাগজ থাকে ন, কিহৰ উদ্দেশ্যে এপ্লিকেশ্যন এখন লিখিব লাগিব, এপ্লিকেশ্যন ইয়াতে ছাবমিট কৰি দিব লাগে। তো ফৰ্ম নম্বৰ 6 হয় বন্ধুসকল, এণ্ড ইয়াতে ছেভ নেক্সট যেতিয়া কৰিব, ছাবমিট কৰিব, তো এটাচ কৰিব লাগিব আপোনাৰ এই ডকুমেণ্টখন, ভোটাৰ আই ডি বা এই দুখন কাগজ লাগে, এণ্ড আপোনাৰ ছাকচেছফুলি এইটো হৈ যাব। তো আপোনালোকে যদি বিচাৰি আছে, যদি নোৱাৰিছে, তো মোক হোৱাটছআপ কৰিলেও হ'ল, মই আপোনাক বনাই দিম, ঠিক আছে, বা মোক হোৱাটছআপ কৰিলে হ'ল। যদি আপোনালোকে অসুবিধা হৈছে বাৰু কমেণ্ট কৰি জনাব মোক, ঠিক আছে। আজিলৈ ইমানেই, জয় অসম।